নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? চবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম জনালোঁ। আৰু আজিও আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেঞ্চি অসমৰ আলোচনা কৰিম। আপোনাক মই দেখাই দি আছোঁ ক'ত কি ভেকেঞ্চি ওলাইছে। সম্পূৰ্ণ খালি ভিডিঅ'টো চাবলৈ চেষ্টা কৰক যাতে বস্তুখিনি ভালদৰে বুজি পায়। সমালোচনা কৰি ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ। সদায় খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেকৈ ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনাৰ চাকৰিৰ পৰা আপডেট দি থাকোঁ। আৰু আপুনি নিজে ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ আহিছে মেডিচিন কোম্পানীৰ ভেকেঞ্চি, ফাৰ্মা কোম্পানীৰ ভেকেঞ্চি আৰু ভালেমান ডিষ্ট্ৰিক্টৰে ভেকেঞ্চি আছে। সম্পূৰ্ণ খালি ভিডিঅ'টো চাবলৈ চেষ্টা কৰক যাতে বস্তুখিনি ভালদৰে বুজি পায়। যোৱাকালি যদি ভিডিঅ'টো চোৱা নাই চাব পাৰে। KFC কোম্পানী বুলিয়ে নহয়, অল অভাৰ আছামৰ ভেকেঞ্চি চলি আছে। ভাল এটা যদি দৰমহা লাগে, নিজৰ ডিষ্ট্ৰিক্টতে ক্লাছ 10 পাছৰ পৰা 12 পাছৰ ভেকেঞ্চি আছে, যদি চাব পাৰে। আজি ভিডিঅ'ত 10 পাছ নাপাব, এইটোত 10 পাছ পাই যাব। যদি যাৰ খালি কোৱালিফিকেশ্যন 10 পাছ, KFCৰ ভিডিঅ'টো চাব পাৰে। আৰু চকলেট কোম্পানী, অমৃত চিমেণ্ট, ৱাক ইন ইণ্টাৰভিউ, অল আছাম প্ৰাইভেট জব, বেংক অফ বৰোদা, ফ্লিপকাৰ্টৰ ভেকেঞ্চি, শ্বপিং মলৰ ভেকেঞ্চি, পালচাৰ কোম্পানীৰ ভেকেঞ্চি, মেম হল, গ্ৰেড 3, গ্ৰেড 4, ITI পাছ, প্ৰাইভেট জব, চব বহুত ভেকেঞ্চি ডেইলি বেচিছত আহিয়ে থাকে। সেইটো কাৰণে যাতে ভিডিঅ'বোৰ ৰেগুলাৰ চাব চেষ্টা কৰে, যাতে ৰেগুলাৰ আপডেট ৰেগুলাৰ পাই থাকে। আজি আপোনালোকৰ আহিছে মেডিচিন কোম্পানীৰ ভেকেঞ্চি আৰু 100+ ভেকেঞ্চি আজিও আছে। আৰু গুৱাহাটী, বঙাইগাঁও, তেজপুৰ, বৰপেটাৰ ভেকেঞ্চি ফ্ৰেছাৰ্ছে আবেদন কৰিব পাৰিব। ইণ্টাৰভিউ হ'ব আৰু এটা জব পাবলৈ সক্ষম হ'ব। প্ৰথম ভেকেঞ্চি আপোনালোকৰ মেডিচিন কোম্পানীৰে ভেকেঞ্চিটো আপোনালোকৰ আহিছে ফাৰ্মা কোৱালিটি ফাৰ্মা নামৰ। আৰু আগৰবাৰ ইণ্টাৰভিউ হৈ গ'ল ফাৰ্ষ্ট ৰাউণ্ডৰ, আৰু বহুত এটা ভাল এটা ৰেছপন্স পাইছে। চ' ছেকেণ্ড ৰাউণ্ডৰ কাৰণে কেণ্ডিডেট বিচৰা হৈছে মেডিকেল ৰিপ্ৰেজেণ্টেটিভ MR হিচাপে গুৱাহাটী, তেজপুৰ, বঙাইগাঁও, বৰপেটাৰ কাৰণে। পেকেজ হ'ব 3 পৰা 5 লাখ পাৰ এনাম। চ' বহুত এটা ভাল দৰমহা পাব, 30,000+ এটা পাব লাগে। চ' এইখিনি পাই যাব, কোনো প্ৰেছাৰ নাথাকে, এইটো এটা ভাল জব। চ' কোৱালিফিকেশ্যন কি লাগিব, কোৱালিফিকেশ্যনটো মেনশ্যন কৰা নাই, কিন্তু জেনেৰেলি গ্ৰেজুৱেশ্যন বা 12 পাছ হ'লে এইটো চাকৰিৰ কাৰণে এলিজিবল হৈ যায়। সেইটো কাৰণে এবাৰ ফোন কৰি ল'ব। ফোন কৰি ল'লে বস্তুখিনি ভালদৰে বুজি পাব। ফ্ৰেছাৰ্ছক, এক্সপিৰিয়েঞ্চক চবে পাৰিব। ইমেইল ID দি আছে দুটা, ইমেইল ID দুটা নিজৰ ৰিজিউমখন পঠাই দিয়ক। আৰু কিবা যদি ডাউট বা কোৱালিফিকেশ্যন সুধিব আছে, ফোন নাম্বাৰো দি আছে, যোগাযোগখিনি কৰিব পাৰে। নেক্সট ভেকেঞ্চি এখন CA ফাৰ্মৰ পৰা ভেকেঞ্চি আপোনালোকৰ আহিছে BCom MCom পাছ কেণ্ডিডেট এজ অফিচ ক্লাৰ্ক। চ' ইণ্টাৰেষ্টেড যদি হয়, যাৰ কোৱালিফিকেশ্যন আছে, BCom MCom পাছ কৰি থৈছে, সিহঁতে নিজৰ ৰিজিউমখন এইটো ইমেইলত পঠাই দিব পাৰে। কণ্টেক্ট নম্বৰো দি আছে। 15 মে'ৰ ভিতৰত আবেদন কৰক। নেক্সট ভেকেঞ্চি এখন ৰেপুটেড অট'মোবাইল ডিলাৰৰ পৰা ভেকেঞ্চি বিলিং এছিষ্টেণ্টৰ ফৰ বেক অফিচ, চেলছ বেক অফিচ আৰু একাউণ্ট এছিষ্টেণ্টৰ। আৰু এইটো চেলছ বেক অফিচৰ কাৰণে গ্ৰেজুৱেশ্যন আৰু একাউণ্ট এছিষ্টেণ্টৰ কাৰণে আপোনালোকৰ BCom পাছ কৰা হ'ব লাগিব ফৰ GST ডিপাৰ্টমেণ্ট এট গুৱাহাটী। আৰু কোৱালিফিকেশ্যন মই ক'লোৱে আপোনালোকৰ গ্ৰেজুৱেশ্যন হ'লে হ'ল, আৰু একাউণ্ট এছিষ্টেণ্টৰ কাৰণে BCom পাছ থকা হ'লে ভাল হয়। চ' যাৰ গুড কম্বাৰ্ট আছে, কম্পিউটাৰ আৰু 2 to 3 ইয়াৰ্ছ এটা অভিজ্ঞতা আছে, সিহঁতে নিজৰ ৰিজিউমখন এইটো ইমেইলত পঠাই দিব পাৰে। আৰু কোনটো পোষ্টত আবেদন কৰিছে মেনশ্যন কৰি দিব নাপাহৰিব, ছাবজেক্ট লাইন আৰু হেডিঙত। 18 মে'ৰ ভিতৰত আবেদন কৰিব পাৰে। নেক্সট ভেকেঞ্চি হিন্দুৰ এপ্লায়েন্সৰ পৰা ভেকেঞ্চি বিচৰা হৈছে য়াং, ডাইনেমিক, এনাৰ্জেটিক, মেল ফিমেল ৰিচিপশ্যনিষ্ট, চেল এক্সিকিউটিভ ফৰ ডাইৰেক্ট মাৰ্কেটিং এট গুৱাহাটী। ফিক্স চেলাৰী পাব আৰু ইনচেণ্টিভ আৰু কিছুমান আৰু বেনিফিট পাব। আৰু ক্লাছ 10 অনৱাৰ্ডছ ইণ্টাৰভিউৰ কাৰণে যাব পাৰে। আজি আৰু কালি ইণ্টাৰভিউ আছে, ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ। 10 পাছ অনলি বিচৰা হৈছে। কণ্টেক্ট নম্বৰ দিছে, কণ্টেক্ট কৰি ইণ্টাৰভিউৰ কাৰণে যাব পাৰে। নেক্সট ভেকেঞ্চি কম্পিউটাৰ অপাৰেটৰৰ ভেকেঞ্চি। এইটো কাৰণে গ্ৰেজুৱেশ্যন হ'ব লাগিব আৰু কম্পিউটাৰ নলেজ আৰু ডিপ্ল'মা এখন লাগিব, যেনেকুৱা DCA বা PGDCA এখন যদি হৈ আছে, কৰা কৰ্চ আছে, আপোনালোকৰ এপ্লাই কৰিব পাৰিব। ইমেইল ID দি আছে আৰু হোৱাটছএপ নম্বৰ, কণ্টেক্ট নম্বৰ দি আছে, যোগাযোগ কৰিব পাৰে 14 মে'ৰ ভিতৰত। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয়, যাব লাগিব। নেক্সট ভেকেঞ্চি আপোনালোকৰ নেক্সা মাৰুতি চুজুকি ডিলাৰশ্বিপ এখন হয় আপোনালোকৰ পদ্মা কাৰৱাল গড়চুক গুৱাহাটীৰ ভেকেঞ্চি। ৰিলেশ্যনশ্বিপ মেনেজাৰৰ ভেকেঞ্চি ফৰ গুৱাহাটী এণ্ড নিয়াৰ বাই মাৰ্কেট। এইটো কাৰণে গ্ৰেজুৱেশ্যন আৰু ড্ৰাইভিং লাইচেঞ্চ এখন হ'ব লাগিব। অট'মোবাইল এক্সপিৰিয়েঞ্চ ইজ প্ৰেফাৰ্ড। 2 হুইলাৰ এখন হ'ব লাগিব। 2 হুইলাৰ ইজ মেণ্ডেটৰী। এইটো চাকৰিৰ কাৰণে 2 হুইলাৰ এখন কম্পালচৰি বা মেণ্ডেটৰী হ'বই লাগিব। 25 to 30,000 চেলাৰী দিয়া হ'ব। কোনো ফিজ দিব নালাগে। কোনোবা যদি ফিজ খোজে মোক কমেণ্ট ছেকশ্যনত জনাব পাৰে। আৰু ইমেইল ID, কণ্টেক্ট নম্বৰ দি আছে। 15 মে'ৰ ভিতৰত আবেদন কৰক। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয়, যাব লাগিব। নেক্সট ভেকেঞ্চি বস্কো ৰিচাৰ্চৰ পৰা ভেকেঞ্চি, ৱেষ্ট কাৰ্বি আংলঙৰ পৰা ভেকেঞ্চি। ষ্টাফ বিচৰা হৈছে এখন এডুকেশ্যন প্ৰজেক্টৰ কাৰণে। MN
MNE কোঅৰ্ডিনেটৰ এইটো কাৰণে মাষ্টাৰ্ছ অফ ছ'চিয়েল ৱেলফেয়াৰ এটা ভেকেঞ্চি পেডলজি লিডৰ কাৰণে BA বা BEd আৰু দুটা ভেকেঞ্চি আপোনালোকৰ আছে চেলাৰী নেগোচিয়েবল হ'ব এক্সপিৰিয়েঞ্চ যাৰ আছে প্ৰেফাৰেঞ্চ দিয়া হ'ব ইমেইল আইডি দি আছে 10 মেৰ ভিতৰত 10 নহয় 16 মেৰ ভিতৰত আবেদন কৰক আৰু কণ্টেক্ট নম্বৰ দি যোগাযোগখিনি কৰিব পাৰে এনে ভেকেঞ্চি আপোনালোকৰ আহিছে একাউণ্ট এছিষ্টেণ্টৰ ভেকেঞ্চি এইটো কাৰণে এখন ৰেপুটেড কলেজৰ পৰা ভেকেঞ্চি গুৱাহাটীৰ আপোনালোকৰ আহিছে কোৱালিফিকেশ্যন বাৰহটা বিকম পাছ আৰু 2 বছৰ এটা ৱৰ্কিং এক্সপিৰিয়েঞ্চ লাগিব টেলি এক্সেল ৱৰ্ড জানিব লাগিব ইমেইল আইডি দি আছে 15 মেৰ ভিতৰত আবেদন কৰিব পাৰে এনে ভেকেঞ্চি চেলছ সিনিয়ৰ চেলছ পাৰ্চনৰ ভেকেঞ্চি মিনিমাম 5 বছৰ এটা অভিজ্ঞতা লাগিব ৰিয়েল ইষ্টেটত কাম কৰা চেলছত ফৰ এ কোম্পানী এট গুৱাহাটী সো যাৰ অভিজ্ঞতাখিনি আছে কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন আছে সিহঁতে নিজৰ ৰিজিউমিখন এইটো ইমেইলত পঠাই দিব পাৰে 17 মেৰ ভিতৰত কোনটো পোষ্টত আবেদন কৰিছে হেডিং আৰু সাবজেক্ট লাইনত মেনশ্যন কৰি দিব নাপাহৰিব তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতে যাব লাগিব এই ভেকেঞ্চি আপোনালোকৰ এখন CF ফাৰ্মৰ পৰা আহিছে গুৱাহাটীৰ ভেকেঞ্চি অডিট এছিষ্টেণ্টৰ ভেকেঞ্চি 3 বছৰ এটা ৱৰ্কিং এক্সপিৰিয়েঞ্চ লাগিব CF ফাৰ্ম আৰু ৰিসেপশ্যনিষ্ট যাৰ গুড কমিউনিকেশ্যন স্কিল আৰু ডকুমেণ্টেশ্যন কেপাবিলিটিজখিনি আছে আৰু মিনিমাম কোৱালিফিকেশ্যন এইকেইটা জবৰ কাৰণে বিকম পাছ কৰা হ'ব লাগিব আৰু ইমেইল আইডি দি আছে 16 মেৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় যাব লাগিব নে ভেকেঞ্চি এখন আই হস্পিটেল ৰেপুটেটেড গুৱাহাটীৰ পৰা ভেকেঞ্চি মাৰ্কেটিং এক্সিকিউটিভৰ দুটা ভেকেঞ্চি এইটো কাৰণে গ্ৰেজুৱেশ্যন আপোনালোকৰ হ'ব লাগিব আৰু 2 এখন হ'ব লাগিব OT নাৰ্ছৰ কাৰণে GNM আৰু মাষ্ট হেভ ANC আসাম নাৰ্ছিং কিবা কৰ্পৰেশ্যন ৰেজিষ্ট্ৰেশ্যন চাগে এইটো সো যাৰ আছে এখন ৰেজিষ্ট্ৰেশ্যনখন সিহঁতে আবেদন কৰিব পাৰে চেলাৰী হ'ব নেগোচিয়েবল ফ্ৰেছাৰ্ছ আবেদন কৰিব পাৰে ইমেইল আইডি দি আছে কণ্টেক্ট নম্বৰ দি আছে যোগাযোগ কৰক 15 মেৰ ভিতৰত ভেকেঞ্চি মাৰ্কেটিং এক্সিকিউটিভৰ ভেকেঞ্চি যাৰ 10 বছৰ অভিজ্ঞতা আছে ইণ্ডাষ্ট্ৰিয়েল সেলছ ইলেক্ট্ৰ মেকানিকেল প্ৰডাক্টত আগতে কাম কৰা পজিশনাল ওপেন ৰেপুটেটেড ফাৰ্ম গুৱাহাটী সো ইমেইল আইডি দি আছে কণ্টেক্ট নম্বৰ দি আছে যোগাযোগখিনি কৰক কোনটো পোষ্টত আবেদন কৰিছে মেনশ্যন কৰি দিয়ক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে যায় ইণ্টাৰভিউ যদি ভাল হয় চাকৰিটো পাবলৈ সক্ষম হ'ব ভেকেঞ্চি চাই বিকাশ ইনষ্টিটিউটৰ পৰা ভেকেঞ্চি ৰিসেপশ্যনিষ্টৰ কাৰণে ভেকেঞ্চি ৰিসেপশ্যনিষ্টৰ গ্ৰেজুৱেশ্যন হ'লে হ'ল আৰু কম্পিউটাৰ লেব ইনচাৰ্জৰ ভেকেঞ্চি আৰু লাইব্ৰেৰিয়ানৰ কাৰণে BLIS অৰ্থাৎ বেচেলৰ লাইব্ৰেৰিয়ান সায়েন্স বা মাষ্টাৰ্ছ অফ লাইব্ৰেৰিয়ান সায়েন্স যদি কৰা হৈছে এলিজিবল হ'ব ইণ্টাৰেষ্ট যদি হয় ইমেইল আইডি দি আছে পোষ্টিং হ'ব আপোনালোকৰ শিলপুখুৰী গুৱাহাটীত যেহেতু 3টা পোষ্ট আছে কোনটো পোষ্টত চাকৰিটো কৰিব খোজে মেনশ্যন কৰি দি পঠাই দিলে হ'ল ইমেইল আইডি তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় যাব লাগিব সো ভালদৰে আবেদন কৰক হেডিংটো ভালকৈ লিখক সাবজেক্ট লাইনটো ভালকৈ ৰাখক নে ভেকেঞ্চি আপোনালোকৰ আহিছে সফটৱেৰ ফেকাল্টি আৰু কাউন্সিলৰ ভেকেঞ্চি CAC অৰ্থাৎ কম্পিউটাৰ এডুকেশ্যন চেণ্টাৰ গণেশগুৰি আৰু বেলতলা চেণ্টাৰৰ পৰা ভেকেঞ্চি সফটৱেৰ ফেকাল্টিৰ কাৰণে মেইনলি গ্ৰেজুৱেশ্যন আৰু PGDCA যদি কৰা হৈ আছে এলিজিবল হৈ যাব বা DCA বা আপোনালোকৰ BCA MCA যদি কৰা হৈ আছে তেতিয়া এইটো চাকৰিৰ কাৰণে আবেদন কৰিব পাৰিবা আৰু কাউন্সিলৰ কাৰণে একে হ'ব লাগে কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন আৰু পোষ্ট গ্ৰেজুৱেশ্যন ডিপ্লোমা ইন কম্পিউটাৰ এপ্লিকেশ্যন এই দুটা যদি কোৱালিফিকেশ্যন আছে দুটা পোষ্টৰ কাৰণে এলিজিবল হৈ যাব কণ্টেক্ট নম্বৰ দি আছে ইমেইল আইডি দি আছে এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতে যাব লাগিব আৰু ইণ্টাৰভিউ যদি ভাল হয় চাকৰিটো পাবলৈ সক্ষম হ'ব সো আজিলৈ মানে যদি ভিডিঅ'টো চাই ভাল লাগিল ভিডিঅ'টো এটা লাইক কৰক আপোনালোকৰ ফ্ৰেণ্ডৰ সৈতে বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সিহঁতৰ এটা হেল্প হৈ যায় আজিলৈ আগলৈ ভিডিঅ'বোৰ চাই থাকক কিবা যদি সুধিব আছে কমেণ্ট ছেকশ্যনত সুধিব পাৰে আমাৰ হোৱাটছএপ গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ ফেচবুক গ্ৰুপ যদি জইন কৰে না কৰিব পাৰে তাতে ভাল আপডেটবোৰ পাই থাকিব আজিলৈ ইমানে